Hello guys, welcome back to my channel DKP Blog. Friends, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি গুৱাহাটী চিৰিয়াখানালৈ আহিছোঁ। তো যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। সৌখন চিৰিয়াখানাৰ মেইন গেট হয়। এবাৰ আপোনালোকে চিৰিয়াখানাৰ ফ্ৰণ্ট ভিউটো এবাৰ চাই লওক। এনেকুৱা ফ্ৰণ্ট ভিউ। আৰু আজি ছানডে হয়, সেইকাৰণে ভিৰ ভাৰ অলপ বেছি আজি। তো এতিয়া আমি টিকট ল'বলৈ যাওঁ। এতিয়া টিকটটো চাওক আপোনালোকে, টিকটৰ দামটো এবাৰ চাই লওক। টিকট ইয়াত অনলাইন পে'মেণ্টত ল'ব লাগে, টিকট ইয়াত মানে কেছত নিদিয়ে। সময় এতিয়া 12টামানে বাজিলে। তো ভাবিলোঁ কিবা অকণ খাই আমি চিৰিয়াখানালৈ সোমাম। ভোকো লাগিছে। এতিয়া ল'ৰাটোৱে খালে চিঙৰা খালে, আমি দুটাই পৰঠা খালোঁ। তো এতিয়া আমি ভিতৰলৈ সোমাওঁ, চাই থাকিব ফ্ৰেণ্ডছ। আমি এখন বেটেৰী কাৰত উঠিছোঁ। এইটো উঠাৰ লগে লগে এনেকুৱা এটা ষ্টিকাৰ লগাই দিয়ে, মানে পাৰ হেড 50 ৰুপিজকৈ লয়। ইয়াৰ ভিতৰত ভালেকেইখন এনেকুৱা বেটেৰী কাৰ চলি থাকে। এই ষ্টিকাৰটো লগোৱাৰ পিছত আপুনি যিকোনো গাড়ীত উঠিব পাৰে। মানে এইখনৰ ইয়াত উঠি আপুনি তাত নামি দিয়ক, তাত উঠি তাত নামি দিয়ক, এনেকৈ মানে আপুনি গোটেইখিনি গাড়ীখন ঘূৰি ঘূৰি আপুনি চাব পাৰে। এতিয়া চাই থাকক। গৰম খুব পৰিছে আজি, ইমান গৰম। সেইকাৰণে বস্তুখিনি আমি জন্তু জানোৱাৰখিনি ভালকৈ আমি দেখা নাপালোঁ, মানে গোটেই ভিতৰত সোমাই আছিলে সিহঁতে। চ' এতিয়া যিখিনি দেখিলোঁ আপোনালোককো দেখাম বুলি ভাবিলোঁ, গতিকে আপোনালোকে চাই থাকক। আৰু ইয়াতে এটা কথা কওঁ, মানে আপোনালোকে যদি ইয়াত আহে পৰাপক্ষত মানে বেছি গৰমত নোহাটোৱেই ভাল। মানে বেছি গৰমত এই মানে বাঘ সিংহ এই ডাঙৰ ডাঙৰ জন্তুখিনি মানে এনেকুৱা এই ভিতৰত সোমাই থাকে সিহঁতি। তো ভালকৈ সিহঁতক দেখি পাব নোৱাৰি। চ' অলপ মৌচমটো যেতিয়া ভাল ঠাণ্ডা মৌচম হয়, আৰু যিমান পাৰে ধৰক অলপ সোনকালে দুপৰীয়া ভাল নহয় একচুৱেলি। মানে আমি আহিলোঁ এনেকৈ ভালকৈ আমি দেখা নাপালোঁ। গতিকে আপোনালোকে আহিলে অলপমান মানে ঠাণ্ডা মৌচম নিচিনাত আহিলে বেছি ভাল হয়। আৰু পৰাপক্ষত আপুনি দুপৰীয়া নাহিব, ধৰক এই মানে 10টা-11টামানত আহিলে অলপ ভাল আৰু মানে।
पंछी बनूं उड़ती फिरूं मस्त गगन में आज मैं आजाद हूँ दुनिया के चमन में। ओके फ्रेণ্ডছ, আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ। একচুৱেলি আমাৰ সময়খিনি বেয়া আছিলে, মানে খুব গৰম আৰু আমি দুপৰীয়া আহিলোঁ, গতিকে মানে বেছি গৰমৰ কাৰণে গোটেই জীৱ জন্তুখিনি মানে এনেকুৱা ভিতৰত সোমাই আছিলে। একচুৱেলি ভালকৈ আমিও চাব নোৱাৰিলোঁ আৰু আপোনালোককো দেখাব নোৱাৰিলোঁ। ঠিক আছে ফ্ৰেণ্ড, আৰু কেতিয়াবা যদি আহোঁ ভালকৈ আপোনালোকক দেখাম। সময়টো অলপ ভালকৈ মিলাই আহিম, ঠাণ্ডা টাইমত আহিম অলপ, যাতে জীৱ জন্তুখিনি বাহিৰত ওলাই আহে। আৰু আপোনালোককো কওঁ, আকৌ এবাৰ কওঁ, যাতে আপোনালোকে আহিলে অলপ ঠাণ্ডা মৌচমত আহে, ঠিক দুপৰীয়া তেনেকুৱা টাইমত নাহিব। দুপৰীয়া টাইমত আহিলে মানে একচুৱেলি ইহঁতি মানে গৰমৰ দিনত ইহঁতি অলপ ভিতৰত সোমাই থাকে, সেইকাৰণে অলপ টাইমটো আপোনালোকে মিলাই আহিব। ঠিকে ফ্ৰেণ্ডছ, অ'কে। অ'কে ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই, লগতে লাইক আৰু কমেণ্ট এটা কৰি দিব। থেংক ইউ, বাই বাই।